My dear student, মইনবুৰি টেক আসামত তোমালোকক স্বাগতম জনাইছো। আজি তোমালোকৰ মাজলৈ মই ক্লাছ 5ৰ নিউ ইংলিছ ৰিডাৰ 5 অৰ্থাৎ ক্লাছ 5ৰ লেসন নাম্বাৰ 5 দি আৰ্ট অফ বায়োগ্ৰাফিকেল স্কেচেছ about কি কল্পনা চাওলা দি ফাৰ্ষ্ট ইণ্ডিয়া বৰ্ন ওমেন টু গো ইনটু স্পেচ কি ভাৰতত জন্মগ্ৰহণ কৰা প্ৰথমজন মহিলা যিয়ে কি কৰিছিল মহাকাশলৈ গৈছিল। সো তাৰ বিষয়ে ইতিমধ্যে তোমালোকক মই প্ৰথম পাঠত প্ৰতিটো শব্দৰ অৰ্থ লিখি দিছিলো আৰু পাঠটো অসমীয়াৰে অনুবাদ কৰি দিছিলো। তোমালোকে যদি চোৱা নাই চাই ল'বা, কাৰণ যেতিয়া তোমালোকে পাঠটো নিজৰ ভাষাত বুজি ল'বা তেতিয়া প্ৰশ্নবোৰ কৰোঁতে কি হ'ব তোমালোকৰ সুবিধা হ'ব। সো আমি আজি কি কৰিম, তোমালোকক মই প্ৰতিটো প্ৰশ্নৰ উত্তৰ মই লিখি দিম, তোমালোকে আগতে ভালকে বুজি ল'বা, নেক্সট তোমালোকে বহিত নোট আকাৰে লিখি ল'বা আৰু মুখস্থ কৰিবা, হ'ব। সো ভাল লাগিলে মোৰ চেনেল মইনবুৰি টেক আসাম তোমালোকে সাবস্ক্ৰাইব কৰি দিবা, কমেন্ট কৰিবা আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা। আমি আৰম্ভ কৰো। কি কৈছে চোৱা, কল্পনা চাওলা দি ফাৰ্ষ্ট ইণ্ডিয়া বৰ্ন ওমেন টু গো ইনটু স্পেচ কি মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহিলা। ফাৰ্ষ্ট কোৱেশ্চন কি কৈছে আমাক, হোৱাট ইজ এ বায়োগ্ৰাফি। বায়োগ্ৰাফি মানে কি, আত্মজীৱনী মানে কি জীৱনী গ্ৰন্থ। বলে জীৱনী কি লিখিবা কি, biography is an account of a person's life written by someone else. The biography is an account, biography হৈছে জীৱনী হৈছে কি এটা বিৱৰণ of a person life এজন মানুহৰ জীৱন বৃত্তান্ত written by someone else যাক কোনোবা এজন মানুহে লিখে। তাৰমানে কি তোমাৰ জীৱনীমূলক গ্ৰন্থবিলাক কি যাৰ জীৱনী গ্ৰন্থ থাকে সেইটো কি তেওঁ নিজে নিলেখে, বেলেগে লিখে, হ'ব। So biography is an account of a person's life written by someone else. যে কি আত্মজীৱনীমূলক গ্ৰন্থ হৈছে বা আত্মজীৱনীমূলক কি হৈছে পাঠটো হৈছে কি এটা মানুহৰ জীৱনৰ বৃত্তান্ত যাক আন কোনোবা এজন মানুহে লিখে। ক্লিয়াৰ আছে। নেক্সট চোৱা, why should we read biographies। যে কি আমি জীৱনী কিয় পঢ়িব লাগে, কিয় পঢ়িব লাগে। We should read biographies, আমি জীৱনী পঢ়িব লাগে। Because কাৰণ the life of great man always inspires us। কি মহান মানুহৰ জীৱনীয়ে সদায় কি কৰে আমাক কি কৰে উৎসাহ যোগায় বা অনুপ্ৰেৰণা যোগায়। কিয়নো চাবা ধৰা তোমাৰ APJ আব্দুল কালাম, আজি কি পঢ়িলো আমি কল্পনা চাওলা, এনেকুৱা আনন্দৰাম বৰুৱা কি আছে মহান মহান কি আছে ব্যক্তি আছে। সিহঁতৰ জীৱন যদি আমি ভালকে পঢ়ো, সিহঁতৰ লাইফত যি কষ্ট কৰিছে, কষ্ট কৰাৰ ফলত যিখিনি জ্ঞান অৰ্জন কৰি সমাজত বিলাই দিছে, সেইখিনি যদি আমি কি পঢ়িবলৈ আমি যত্ন কৰোঁ আৰু কি বুজিবলৈ চেষ্টা কৰোঁ, কি হ'ব তেতিয়া আমাৰ লাইফত কি হ'ব নিশ্চয় পৰিৱৰ্তন হ'ব আৰু কি আমিও কি হ'ব পাৰিম ইন ফিউচাৰ কি এজন ভাল মানুহ বা কি ডাঙৰ ব্যক্তি হ'ব পাৰিম। সেই কৈছে কি উই শুড ৰিড বায়োগ্ৰাফিজ, আমি আত্মজীৱনীমূলক জীৱন পঢ়িব লাগে। বিকজ কাৰণ দি লাইফ অফ গ্ৰেট মেন অলৱেজ ইনস্পায়াৰ্ছ আছ, কি মহান মানুহৰ জীৱনীয়ে সদায় কি কৰে আমাক অনুপ্ৰেৰণা যোগায় বা উৎসাহ যোগায়। নিশ্চয় বুজিলা। সো নেক্সট চাই থাকা, চোৱা কি কৈছে, হোৱাট ডাজ এ বায়োগ্ৰাফিকেল স্কেচ কনচিষ্ট অফ। কি জীৱনীমূলক গ্ৰন্থত কি সন্নিৱিষ্ট হৈ থাকে। আমি জানো কি যে যদি এজন মানুহৰ আমি জীৱনী লিখিবলৈ যাওঁ তেনেহ'লে আমি সদায় এই তলৰ পইণ্ট কেইটাকে আমি সদায় মনত ৰাখিব লাগে। কি কি ইন্ট্ৰডাকশ্যন মানে কি পৰিচয়, পাতনি, আৰম্ভণি, বাৰ্থ এণ্ড পেৰেণ্টেজ জন্ম আৰু তাৰ বংশ পৰিচয় কি আমি জানিব লাগিব। এডুকেশ্যন শিক্ষা, তেওঁ শিক্ষা কৰিলে না নাই, ক'ত শিক্ষা কৰিলে আমি সেই বিষয়ে কি আমি জানিব লাগিব। নেক্সট কেৰিয়াৰ, বোলে লিখা পঢ়া কৰাৰ পিছত তেওঁ কি কাম কৰিলে, ক'ত চাকৰি কৰিলে আমি সেই বিষয়ে জানিব লাগিব। নেক্সট ডেথ এণ্ড লিগেচি, তাৰ মৃত্যু হ'ল আৰু মৃত্যু হোৱাৰ পিছত তেওঁ বোলে মানুহক কি এৰি দিলে, কি দি গ'ল না বা তাৰ কোনো সন্তান সন্ততি আছে না নাই আমি সেই বিষয়ে কি আমি জানিব লাগে, হ'ব। চ' আমি কেনেকৈ লিখিম, লিখিবা এ বায়োগ্ৰাফিকেল স্কেচ কনচিষ্ট অফ দ্য বিলো পইণ্ট। কি এটা জীৱনীমূলক গ্ৰন্থত তলত দিয়া দিশবোৰ কি থাকে উল্লেখ থাকে। কি উল্লেখ থাকে, ইন্ট্ৰডাকশ্যন,
বার্থ এন্ড প্যারেন্টেজ, এডুকেশন, কেরিয়ার, ডেট এন্ড লিগেসি। নিশ্চয় বুঝিলে। সো লাস্ট কোশ্চেন চোৱা কি কৈছে, হু ওয়াজ কল্পনা চাওলা? কল্পনা চাওলা কোন আছিল? আমি কি জানো, কল্পনা চাওলা ওয়াজ এন এষ্ট্ৰনেট এণ্ড ৰিচাৰ্চ সাইণ্টিষ্ট। কি কল্পনা চাওলা আছিল এজনী কি মহাকাশচাৰী আৰু গৱেষক বিজ্ঞানী। ৰিচাৰ্চ মানে কি গৱেষক। কি কল্পনা চাওলা ওয়াজ এন এষ্ট্ৰনেট এণ্ড ৰিচাৰ্চ সাইণ্টিষ্ট। কল্পনা চাওলা আছিল এজনী মহাকাশচাৰী আৰু গৱেষক বিজ্ঞানী। She was the first India born woman to go into space. তেওঁ আছিল কি প্ৰথমজন ভাৰতীয় মহিলা যিজনে মহাকাশলৈ গৈছিল। হ'ব ক্লিয়াৰ? আচ্ছা, নেক্সট চোৱা, এইখন তোমালোকে ধুনীয়াকৈ নোট কৰিবা আৰু বহীত লিখি পেলাই প্ৰেক্টিছ কৰিবা। চোৱা কি কৈছে, ৰাইট এ শৰ্ট নোট অন কল্পনা চাওলা। মানে কি কল্পনা চাওলাৰ বিষয়ে কি চমুকৈ লিখিব দিছে। চ' এনেকৈ লিখি দিবা কল্পনা চাওলা যদি আহে। কল্পনা চাওলা was born on 1st July 1961 in কৰ্ণেল, হাৰিয়ানা। যে কি কল্পনা চাওলাই হাৰিয়ানাৰ কৰ্ণেল চহৰত 1 জুলাই তাৰিখে কি জন্মগ্ৰহণ কৰিছিল। যদি তোমালোকে মেইন কিতাপ পঢ়িছা ধুনীয়াকৈ এইটো পাই যাবা। নেক্সট, হি was the first India born woman to go into space. তেওঁ আছিল কি প্ৰথমজন ভাৰতীয় মহিলা যিজনে প্ৰথম মহাকাশলৈ গৈছে। She was an astronaut and a research scientist. তেখেত আছিল কি এজন মহাকাশচাৰী আৰু কি গৱেষক বৈজ্ঞানিক। হ'ব। She obtained different degree from different institutions. যে কি তাই বিভিন্ন ধৰণৰ তোমাৰ ডিগ্ৰী বিভিন্ন ধৰণৰ কি কৰিছে বিভিন্ন অনুষ্ঠানৰ পৰা কি লাভ কৰিছিল। She got bachelor degree, master degree, PhD degree in aeronautical engineering. তেখেত কি স্নাতক ডিগ্ৰী, স্নাতকোত্তৰ ডিগ্ৰী, PhD ডিগ্ৰী আদি কি তোমাৰ বিমান বিষয়ক অভিযন্তাত কি কৰিছিল লাভ কৰিছিল। She joined NASA in 1994. তাই আমেৰিকাত থকা নাসাত 1994 চনত কি যোগদান কৰিছিল। And in the year of 1996 আৰু 1996 চনত selected by NASA, নাসাৰ দ্বাৰা কি হৈছিল বাছনি হৈছিল বা নিৰ্বাচিত হৈছিল as an astronaut candidate, এজন কি এই মহাকাশচাৰী প্ৰাৰ্থী হিচাপে। She lost her life in 2003. তাই তেওঁৰ জীৱনটো কি 2003 চনত কি হেৰুৱাইছিল বা মৃত্যু হৈছিল। In the space shuttle Columbia disaster, যে কি space shuttle Columbia disasterৰ বিজুতিৰ ফলত 2003 চনত তেখেতৰ কি হৈছিল মৃত্যু হৈছিল। সো এইখিনি লিখিলে তোমালোকৰ একদম সাবচিয়ান এপ্ৰপ্ৰিয়েট। যদি 5 নম্বৰ থাকে তোমালোকে 5 নম্বৰে পাবা, মানে কি টিচাৰে এটা মাৰ্ক কি কাটিবলৈ সক্ষম নহব। সো যিখিনি তোমাৰ মেইন পইণ্ট সেইখিনি মই লিখি দিছো। হ'ব। আচ্ছা, আৰু অলপ আছে চাই ল'বা। চোৱা কি কৈছে, fill in the blanks। আমাক কি কৈছে খালী ঠাই পুৰাব দিছে। মই জাষ্ট তোমালোকক এনসাৰখিনি লিখি দিছো, তোমালোকে মেইনকেইটা চাই ল'বা, মিলাই ল'বা। কি কৈছে, এ বায়োগ্ৰাফি ইজ এ টাইপ অফ লিটাৰেচাৰ। কি জীৱনীমূলক আত্মজীৱনী হৈছে কি এটা সাহিত্য, এই এক প্ৰকাৰ কি সাহিত্য, এ টাইপ অফ লিটাৰেচাৰ। নেক্সট, এ বায়োগ্ৰাফি ইন্ট্ৰডিউচ এ পাৰ্চনস লাইফ এণ্ড এচিভমেণ্ট টু আদাৰ্ছ। কি এটা জীৱনী গ্ৰন্থই এজন মানুহৰ জীৱন আৰু তেওঁ অৰ্জন কৰা বিভিন্ন কিতাপ সম্পৰ্কে কি কৰে আমাক জনাত কি কৰে সহায় কৰি দিয়ে বা পৰিচয় কৰাই দিয়ে। লাষ্ট, কল্পনা চাওলা was the first India born woman to go into space। কি কল্পনা চাওলা আছিল কি প্ৰথমজন ভাৰতীয় মহিলা যিজনে মহাকাশলৈ গৈছিল। সেইটো কি স্পেচ লিখিবা। চিনেমা ৰাইট ট্ৰু অৰ ফলছ, সঁচা মিছা লিখিবা। নাম্বাৰ 1, এ বায়োগ্ৰাফি ইজ এন একাউণ্ট অফ এ পাৰ্চনছ লাইফ ৰিটেন বাই ডেট পাৰ্চন। এইটো সঁচা হ'ব না মিছা হ'ব? ইয়াত কি কৈছে যে জীৱনী হৈছে এটা এজন মানুহৰ বিৱৰণ যিটো ৰিটেন বাই ডেট পাৰ্চন, যিটো সেইজন মানুহেই লিখে। নিশ্চয় মিছা হ'ব, ফলছ হ'ব? ফলছ লিখিবা। আমি কি জানো যে ৰিটেন বাই সামন এলছ, কি আন কোনোবাই যদি লিখে তাক কি কয় তোমাক বায়োগ্ৰাফি বুলি কোৱা হয়।
সো এইটো কি ফলছ হ'ব দি লাইফ অফ এ গ্ৰেট ম্যান ইনস্পায়াৰিজ আস নাকি মহান মানুহৰ জীৱনী আমাক কি কৰে উৎসাহ যোগায় বা অনুপ্ৰেৰণা যোগায় এইটো কি ট্ৰু হ'ব Let's ঠিক আছে কল্পনা চাওলা was an American astronaut কল্পনা চাওলা আছিল কি এজন আমেৰিকাৰ মহা astronaut কি মহাকাশচাৰী সো এটো ট্ৰু হ'ব A biographical sketch is an art এটো এটা কি হ'ব ট্ৰু হ'ব এটা কি কি তোমাৰ জীৱনী হৈছে কি এটা কলা সো এটো ট্ৰু দেখিবা Write the noun forms of the flowing verbs তলত কিছুমান ভার্ব দি আছে আমাক কি কৰিব লাগে আমি হেবৰ কি নাউন ফর্মত লিখিব লাগে ইনস্পায়ার মানে কি উৎসাহ যোগোৱা লিখিবা ইনস্পায়ার ইনস্পিরেশন মুভ মানে কি গতি কৰা লিখিবা মুভমেন্ট সিলেক্ট মানে কি বাছনি কৰা লিখিবা সিলেকশন এচিভ মানে কি অৰ্জন কৰা লাভ কৰা কিতাপ অৰ্জন কৰা লিখিবা এচিভমেন্ট সো এখিনি আছিল তোমালোকৰ দি আৰ্ট অফ বায়োগ্ৰাফিক্যাল স্কেচেছ এন্ড কল্পনা চাওলা দি ফার্স্ট ইন্ডিয়া বর্ন ওমেন টু গো ইনটু স্পেস আৰু এটা কোশ্চেন আছিল এটো তোমালোকৰ প্ৰয়োজন নাই জাস্ট তোমালোকে এনে জানি থবা কি কৈছে রাইট এ বায়োগ্রাফিক্যাল স্কেচেস উইথ দ্য ফ্লোয়িং ফ্যাক্টস অ্যাবাউট মেজর ধ্যানচন্দ্র সিং দ্য উইজার্ড অফ হকি হকিৰ মানে কি আছিল এজন খেলুৱৈ আছিল মেজৰ ধ্যানচন্দ্ৰ তেখেত অনলি কি আছিল মাত্ৰ 5 না 6 আছিল অনলি কি আছিল 6 ক্লাস পাস আছিল আৰু কি ৰিটায়াৰ্ড কি আছিল ৰিটায়াৰ্ড ফ্ৰম দ্য ইণ্ডিয়ান আৰ্মি এজ এ মেজৰ সো এইখিনি তোমালোকে জাস্ট জানিলে হল ইমান মানে তোমালোকৰ প্ৰয়োজন নাই জাস্ট তোমালোকে জানি থবা যে কি মেজৰ ধ্যানচন্দ্ৰৰ বিষয়ে অলপ জানি থবা সো এইখিনি আছে তোমালোকৰ পার্ট নাম্বার 5 or question বোৰ সো নেক্সট ভিডিও তোমালোকক মই লেসন নাম্বার 6 টো আগবঢ়াম তোমালোকে মোৰ চেনেল মইনগুৰি টাকা চাম নিয়মিতভাৱে চাই থাকিবা লাইক কৰিবা শেয়াৰ কৰিবা আৰু মোৰ ফেসবুকত আৰু এটা পেজ আছে সামাত অফিশিয়াল মেথছ তোমালোকে তাতো চাব পাৰিবা থ্যাংক ইউ